নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে নাই। মোৰ চৰ্দি কাহ হৈ আছে। কাইলৈ তথাপিও এটা নিমন্ত্ৰণ আছে, যিহেতু ইতিমধ্যে আগতীয়াকৈ মই ডেটটো দি দিছিলোঁ যাম বুলি। এতিয়া মোৰ গাটো আজি বৰ ভাল নহয়, তথাপিও তেখেতক কৈছোঁ যদিও তেওঁ কৈছে যে পাৰিব, ভগৱানৰ কৃপাত আপুনি ভালে থাকিব, আহক। ঠিক তেনেকৈ ময়ো তেখেতৰ নিমন্ত্ৰণটো ল'বলৈ ওলাইছোঁ অহা কালিলৈ। আৰু যি কি নহওক, মই আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আপোনালোকে চাই ভাল পাব, উৎসাহিত হ'ব আৰু আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে খুব বেছি ফলদায়ক হ'ব, লাভদায়ক হ'ব এই ভিডিঅ'টো। কাৰণ আজি হৈছে মেট্ৰিকৰ ৰিজাল্ট দিছিলে, আপোনালোকে জানে। আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে মোৰো মনটো ভাল লাগে এইকাৰণেই যে বহুজন মানুহ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰত্যেকগৰাকী মানে অভিভাৱকেই মোৰ লগত সংযুক্ত হৈ মেট্ৰিক পৰীক্ষাৰ আগে আগে কি কৰিম, কেনেধৰণে কি উপায় কৰিব, মাক দেউতাকে কি কৰিব, বা লগতে ছাত্ৰগৰাকীৰ বাবে কিবা কৰিব পৰা সহজ, একদম পঢ়াত ক্ষতি নোহোৱা কিবা উপায় আছে নেকি, সেই বিষয়ে আপোনালোকে মোক সুধিব বিচাৰে। আৰু আপোনালোকে নিশ্চয় জানে যে মই এইবাৰ মেট্ৰিক পৰীক্ষাৰ আগে আগে বহু ছাত্ৰ ছাত্ৰীক কৈছিলোঁ যে ৰাম নাম লিখিব লাগে, আৰু ৰাম নাম লিখি কেনেধৰণে তেখেতৰ মনোযোগ বৃদ্ধি কৰিব পাৰে। আৰু পৰীক্ষা বুলি ক'লে আমি যি বহীত লিখিম তাকে উত্তৰটো পাম। আমাৰ মগজুত যি থাকিব, আমি যিমানখিনিলৈকে পঢ়া শুনা আয়ত্ব কৰিব পাৰিম সিমানখিনি আমি লিখিব পাৰিম। গতিকে ইয়াতে অন্য একো ভাবিব নালাগে, অন্ধবিশ্বাসৰ কথাটো নাই, কিন্তু ইয়াতে কিছুমান ছায়েন্সৰ নিচিনাকৈ কিছুমান কথা জড়িত হৈ আছে যে আপোনাৰ মনোযোগ বৃদ্ধি কৰিব পাৰে। হনুমান চালিচাই আপোনাক বহুত বেছি ল'ৰা ছোৱালীক সহায় কৰিব পাৰে। এইটো আজিহে আপুনি মোৰ ভিডিঅ'টো চাইছে, কিন্তু হনুমান চালিচাৰ শক্তিটো বছৰ বছৰ, হাজাৰ হাজাৰ বছৰ আগৰ পৰাই হনুমানজী শক্তি এতিয়া নেকি, কত লাখ বছৰ, কোটি কোটি বছৰ আগৰ পৰা হনুমানজী আমাৰ হিন্দু সনাতন ধৰ্মত এগৰাকী বীৰ বজৰংগী হিচাপে আছে আৰু ভৱিষ্যতেও থাকিব। আমি থাকোঁ নাথাকোঁ, আমাৰ প্ৰজন্ম যিমান গৈ নাথাকক কিয় সিমানখিনিলৈকে হনুমানজী থাকিব। আৰু আপোনালোকে জানেনে যে মই কিজানি এমাহ দুমাহমানৰ ভিতৰত মোৰ মনতে ভাবিছোঁ, নাজানো ভগৱন্তই যেতিয়া মাতে তেতিয়াহে যাব পাৰিম। মই ৰাজস্থানৰ সালাচৰত থকা সালাচৰ বালাজী বুলি যিভাগ মন্দিৰ আছে, হনুমান প্ৰভুৰ এভাগ খুব প্ৰসিদ্ধ, ভাৰতৰ 5টা যদি আপুনি মন্দিৰ, হনুমান মন্দিৰ আপুনি লিখি দিয়ে, সালাচৰ বালাজীও সেই 5টাৰ ভিতৰতে অন্যতম হনুমান মন্দিৰ, যি আছে ৰাজস্থানত। আৰু আপোনালোকে জানে যে ৰাজস্থানী যিসকল মাৰোৱাৰী মানুহসকল বা ৰাজস্থানত অন্য যি মানুহ আছে তেওঁলোকে বহুত বেছি হনুমানজীক বিশ্বাস কৰে। আৰু সালাচৰ বালাজীত এনে এক মন্দিৰ, যি মন্দিৰত হনুমান প্ৰভুৰ দাড়ি মুছ থাকে, আৰু দেশৰ বা পৃথিৱীৰ অন্য কোনো ঠাইত হনুমান প্ৰভুৰ দাড়ি মুছ থকা তেনেকুৱা ধৰণৰ বিগ্ৰহ মূৰ্তি দেখিবলৈ পোৱা নাযায়। আৰু সেই মূৰ্তিভাগ, যিভাগ দাড়ি মুছ থকা মূৰ্তিভাগ, আপোনালোকে জানেনে যে সেইভাগ মূৰ্তিও খেতি কৰি থাকোঁতে এগৰাকী হাল বাই থাকোঁতে হালত লাগি সেই মূৰ্তিভাগ ওলাই আহিছিলে। আৰু সেই মূৰ্তিভাগৰ মহত্ব বহুত, যে কোনো লোকে সন্তান প্ৰাপ্তিৰ বাবে বিশেষকৈ গ'লে একদম মানে মনৰ কামনা পূৰ্ণ হয়, আৰু অন্যান্য বহুত তেখেতৰ মহিমা আছে। গতিকে মই সালাচৰ মন্দিৰ ভাগ দৰ্শন কৰিবলৈ মোৰ এটা মনত বহুত হেঁপাহ পটককৈ আহি গ'ল, আৰু সেই মন্দিৰ ভাগ দৰ্শন কৰিম বুলিয়ে ভাবিছোঁ যে মই এমাহমানৰ ভিতৰতে। আৰু মই মানে কি, অকলে যাবলৈ অকণ অসুবিধা হয়, লগত কোনোবা এজন লাগেই। আৰু ঠিক তেনেধৰণে ৰাজস্থান যোৱা বুলি ক'লে ট্ৰেইনত গ'লে বহুত বেছি মানে টাইম লাগে, ফ্লাইটত গ'লে বহুত বেছি খৰচ। গতিকে এমাহ দুমাহমান সময় লৈছোঁ, অকণমান নিজেও মানসিকভাৱে আৰ্থিকভাৱেও প্ৰিপেয়াৰ হ'ব লাগিব, নহয় জানো। গতিকে সালাচৰ মন্দিৰ ভাগলৈ যাম বুলি মনতে ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে মোৰ হৈ প্ৰাৰ্থনা কৰিব যাতে মই সেই মন্দিৰ ভাগ দৰ্শন কৰিব পাৰোঁ, আৰু হনুমান প্ৰভুৰ আৰু কিছু কথা বা আৰু বহুত কথা সেই মন্দিৰ ভাগৰ পৰাই হওক বা সেই ঠাইৰ বিভিন্নজন লোকৰ পৰা মই আয়ত্ব কৰিব পাৰোঁ, আৰু যিখিনি মই আপোনালোকক আহি বৰ্ণনা কৰিব পাৰোঁ। গতিকে আশীৰ্বাদ দিব। আৰু এতিয়া আহিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব। আজি বহুতো মাক দেউতাকে মোলৈ ফোন কৰিছে, মেছেজ কৰিছে যে ল'ৰা ছোৱালীৰ ভাল হৈছে। এতিয়া তেওঁলোকে ভাল হৈছে বুলি যে কৈছে, এতিয়া তেওঁলোকে বিশ্বাস কৰিছে হনুমানজীক, তেওঁলোকে হনুমান চালিচা মাতৃ পিতৃ বা যিকোনো এজনে হ'লেও হনুমান চালিচা পুত্ৰৰ মেট্ৰিকত যাতে ভাল ৰিজাল্ট হয় তাৰ বাবে ৰেগুলাৰ পাঠ কৰিছে। আৰু মই কৈছিলোঁ কি যে ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে যদি নিজে আগ্ৰহী হয় তেনেহ'লে হনুমান চালিচাখন তেওঁলোকে দিনটোত এবাৰ পাঠ কৰিব লাগে, 5 মিনিট মানতকৈ বেছি সময় নালাগে।
আৰু সেই 5 মিনিটতে হনুমান চালিচাখন পাঠ কৰিব লাগে আৰু সেই 5 মিনিটৰ ভিতৰত যেতিয়া পাঠ কৰিব আপোনাৰ জীৱনত ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধিত বহুত বেছি সহায় হয় আৰু হনুমান চালিচাখন ছাত্ৰ ছাত্ৰীসকলে যদি গোটেইখন পঢ়িবলৈ অসুবিধা পায় কেৱল প্ৰথমৰ যিটো দোহা মই কৈছিলোঁ প্ৰথম দুটা দোহা শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरनौ रघुवर विमल जसु जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ এইখিনি মই দোহা দুটা মাতিব দিছিলোঁ এই কাৰণে যে তাত আমি যেহেতু কৈ লৈছোঁ যে আমি বুদ্ধিহীন আমি একো নাজানো হে প্ৰভু তুমি আমাক বল বুদ্ধি বিদ্যা দিয়া এতিয়া বিদ্যা শব্দটো যে সোমাই আছে এই বিদ্যা তেখেতে দিব আৰু বল দিব বুদ্ধি দিব যাৰ দ্বাৰা আপুনি পৰীক্ষা হলত কিছুমান কথা পাহৰি গ'লেও তেওঁ বুদ্ধি বলৰ দ্বাৰা আপোনাক সেইখিনি মনোযোগ বৃদ্ধি কৰি আপোনাৰ ৰিজাল্টটো ভাল কৰি দিয়ে আৰু সেই তেনেধৰণেই বিভিন্নজনে কৰিছে এতিয়া বিভিন্নজনে ক'ব যে মোৰ ৰিজাল্টটো ভাল নহ'ল আৰু তেওঁলোকে আশা কৰে যে কেৱল অন্যই কৰি দিয়ক তেওঁলোকে নিজে একো নকৰে অন্যই কৰি দিব লাগে মই আপোনালোক সকলোৰে হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আপোনালোকে যেতিয়া কয় যে মোৰ নামত বা আপোনাৰ নামত এগছি বন্তি জ্বলাব লাগে সেইখিনি মই কৰি দিওঁ সেইখিনি ডাঙৰ কথা নহয় সেইখিনি আপোনাৰ ভাল হওক বুলি মই ভগৱানৰ ওচৰত কৰোঁ কিন্তু আপুনি কি কৰিছে আপুনিও নিজে কৰিব আৰু মোৰ আপোনালোকক উৎসাহ দিয়া আপোনালোকক জনোৱাৰ মূল কাৰণটোৱে এইটো যে আপুনি কৰক আপুনি ফল পাব গতিকে তেনেধৰণে কৰি বহু অসমৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে এগৰাকী বাইদেৱে খুব জোৰ জবস্তি মোৰ একাউণ্টত আজি 500 টকা দিছে মোৰ পৰিয়ালৰ সৈতে মিঠাই খাবলৈ তেওঁ বহুত বেছি আনন্দ ইমান বেছি ফূৰ্তি পাইছে তেওঁ গতিকে সেই ফূৰ্তিখিনি আজি কেৱল তেওঁ বুজি পাইছে ছাত্ৰজনে গম পাইছে ডিষ্টিংশ্যন পাইছে প্ৰায় তেনেধৰণে কৈছিলে কিজানি অসমীয়াত অকণমান নম্বৰ কম পাইছে আৰু বাকীখিনিত ভাল নম্বৰ বহুত ভাল নম্বৰ 90 ওপৰত 80 ওপৰত চবতে মাৰ্কছ পাইছে ডিষ্টিংশ্যন নহয় ষ্টাৰ পাইছে নি তেনেকৈ কিবা এটা কৈছিলে আৰু পাহৰিছোঁ গতিকে তেওঁলোক যে ল'ৰা ছোৱালীৰ প্ৰতি চিন্তা হৈ আছিলে সেই চিন্তাটো দূৰ হ'ল আৰু তেওঁ মোক কোৱা মতে যে মোৰ ল'ৰাটোৱে তেনেধৰণে তুমি যেনেধৰণে ভাইটি নিয়ম দিছিলা সেই তেনেধৰণে নিয়ম কৰিছিলে ৰাম নাম লিখিছে যে ৰাম নামৰ যিটো শক্তি আপুনি মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীয়ে ৰাম নাম জপ কৰিবলৈ অসুবিধা যে তুলসী মালা লৈ ৰাম নাম জপ কৰাৰ কিবা অৰ্থ আছে নেকি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত তেওঁলোকে সেইখিনি কৰিব নালাগে কেৱল তেওঁলোকে পাৰিলে 108 বাৰ লিখিব লাগে ৰঙা চিয়াহীৰ পেনেৰে নৰ্মেলি কাগজ এখনত ৰাম লিখিব লাগে প্ৰতিদিনে পঢ়াৰ আগে আগে আৰু সেই ৰামটো আপুনি 108 বাৰলৈকেহে লিখিব কৈছোঁ মিনিমাম আপুনি ন্যূনতম 11 বাৰ ৰাম শব্দটো লিখিব পাৰে RAM ৰটেকে ৰাম ৰাম বা হিন্দীত ৰটেকে ৰাম লিখিলেই হ'ল কিমান সময় লাগে 11 বাৰ ৰাম লিখিবলৈ 1 মিনিটো সময় নালাগে গতিকে ছাত্ৰ ছাত্ৰীসকলে কৰিছে ফল পাইছে একে দেখি যদি বহুতেই ভাবে যে আমাৰ দেখোন একো ফল নহ'ল আৰু তুমিতো নকৰিলা ন গতিকে মই আপোনালোকক কৈছোঁ যে মেট্ৰিক পৰীক্ষাটো এবাৰেই নহয় অহাবাৰলৈও আহিব আকৌতো পৰীক্ষা আহি যাব কেৱল মেট্ৰিক বুলিয়েতো নহয় ল'ৰা ছোৱালীসমূহৰ বিভিন্ন কম্পিটিটিভ এক্সাম আহি থাকে নিট পৰীক্ষাৰ কাৰণে বহুতে মোক যোগাযোগ কৰে যে এই আছে বা বিভিন্ন ধৰণৰ বাছনি পৰীক্ষাৰ কাৰণে মোক ফোন কৰে তো তেওঁলোকক মই এইকাৰণে কৈছোঁ যে তেওঁলোকে ৰাম নামৰ শক্তিটো বুজক ৰাম নামত বহুত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি সোমাই আছে এই ৰামত গতিকে এই ৰাম নাম লিখি আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ পৰীক্ষাবোৰ ভাল কৰক ছাত্ৰ ছাত্ৰীয়ে নিজে এইখিনি যদি ভিডিঅ' চাইছে তেওঁলোকেও কৰক বহুত ভাল ফলাফল পাব গতিকে আজি আনন্দিত হৈছোঁ বহুকেইজন ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বহুত বেছি ভাল হৈছে কিছুমান লোকৰ আশা কৰাতকৈও ভাল হৈছে বেছি গতিকে সকলো ভালে কুশলে থাকিব মই এই কথাখিনি আপোনালোকৰ ভালৰ কাৰণেহে কৈছোঁ আপোনালোকে ভাল হ'লে বা আপোনালোকৰ আনন্দৰ খবৰবোৰ পালে মই বহুত বেছি ভাল পাওঁ গতিকে ভালে থাকিব মাতটো অলপমান কমি আছে আজি যেহেতু বতৰ ঠাণ্ডা আৰু মোৰ অলপমান চৰ্দি লাগিছে বাৰু যি কি নহওক মই অহাকালিলৈ নিমন্ত্ৰণ এটা লৈ আহোঁ তাৰ পিছৰ যিখিনি শিৱসাগৰ চৈবাৰী দুলীয়াজান তাৰপিছত গুৱাহাটী মঙলদৈ বা বিভিন্ন চাংচাৰি যি নিমন্ত্ৰণ আছিলে সেই নিমন্ত্ৰণখিনি মই বিহুৰ পিছত বা এপ্ৰিল আৰু মে' মাহৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰিম গতিকে বেয়া নাপাব ময়ো মানুহ এটা বহুত বেছি কষ্ট কৰিব লাগে এঠাইৰ পৰা অহাৰ পিছত 2-4 দিন মোক অলপ জিৰণি লাগে কষ্টও হয় যথেষ্ট খৰচো হয় মোৰ গতিকে সেই কথাটো যিহেতু মই নকওঁ বহুতে সেই কথাখিনি বুজি পায় বহুতে বুজি নাপায় গতিকে মোৰ কিছু কষ্ট নোহোৱা নহয় গতিকে আপোনালোকে ভালে থাকিব আপোনালোকৰ ভালে থাকিলেহে ময়ো ভালে থাকিম গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব জয় শ্ৰী ৰাম